হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটি ৰেচিপি ভিডিঅ'লৈ। আৰু আজিৰ ৰেচিপিটো হৈছে তিলৰ লাড়ু। এয়া দেখিছে খুব ধুনীয়া আৰু সহজতে ঘৰতে বনাইছোঁ। কেনেকৈ বনাইছোঁ আহকচোন চাওঁ। প্ৰথমতে তিলখিনি এনেদৰে চাফা কেৰাহী এটাত প্ৰথমতে ভাজি ল'ম। আৰু বেছি সময় ভাজিব নালাগে, 2 পৰা 3 মিনিটমান সময় ভাজিলে হ'ব। আপোনালোকে যদি ইচ্ছা কৰে বগাকেও বনাব পাৰে, তেতিয়া বেছি সময় তিয়াই থৈ বাকলিটো গুচাই ল'ব লাগিব। মোৰ হাতত বেছি সময় নাছিলে, সেইকাৰণে মই বৰ বেছি সময় ভিজোৱা নাই, এনেকৈ কলাকেই বনাইছোঁ বাকলিৰে। আৰু হৈছেনে নাই চাবৰ কাৰণে এনেকৈ আপোনালোকে হাতেৰে মোহাৰিও চাব পাৰে ভজা হৈছেনে নাই। যদি হয় তেতিয়াহ'লে বাকলিটো এনেদৰে মোহাৰি দিলে গুচি যায়, অলপমান এৰ খাই যায়। গতিকে এইখিনি প্ৰায় হ'বৰে হৈছে আৰু অলপ সময় ভাজি ল'ম। আৰু এফালে মই কেৰাহী পাতি তিলৰ জোখাৰে গুড় লৈ লৈছোঁ আৰু গুড়খিনিত সামান্য পৰিমাণে পানী দি মই এইখিনি গলাম। গুড়খিনি গলিছে প্ৰায়, কিন্তু নমাবলৈ হোৱা নাই। এইখিনি অকণমান গোটা টাইপৰ নিচিনা হ'ব লাগিব। এতিয়াও বৰ্তমান পনীয়াই হৈ আছে। আৰু গুড়খিনি হৈছেনে নাই চাবৰ কাৰণে বাতি এটাত পানী লৈ এনেদৰেও চাব পাৰে আপোনালোকে, যোনে যোনে নাজানে। এইখিনি হ'লে মানে গোট বান্ধি যাব, আৰু যদি নহয় তেতিয়াহ'লে গোট নাবান্ধে। গতিকে আমাৰ এইখিনি হোৱা নাই আৰু পুনৰ অলপ সময় লাগিব। সেয়া মই পুনৰবাৰ চেক কৰিছোঁ, এবাৰ আকৌ বাতিত পানী লৈ। এইবাৰ গোট বান্ধিছে দেখিছে আপোনালোকে, গতিকে গুড়খিনি নমাব পৰা হৈছে। এয়া আপোনালোকক মই দেখাই দিছোঁ ভালকে। এয়া গোট বান্ধিছে, নমাব পৰা হৈ গৈছে। এফালে মই লৈছোঁ টিফিন বাতি এটাত অলপ পানী, যিহেতু তিলৰ লাড়ু বনালে হাত পুৰে। আৰু মই গোটেই তিলখিনি একেবাৰে গুড়খিনি দি নলওঁ, এখন কাঁহীত অলপ অলপকৈ তিল লৈ তাত অলপ অলপকৈ গুড় মিহলি কৰি বনাম। যিহেতু বনাব পৰা নহ'লেও নষ্ট নহয়, সেইকাৰণে। আৰু এইখিনিতে আপোনালোক সকলোকে কৈছোঁ যে যোনে যোনে মোৰ বৰ্তমান ভিডিঅ' চাই আছে, আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু এতিয়া মই গুড়খিনি তিলত দি অকণমান ভালদৰে লৰাই বনাম। গৰম যিহেতু হাত পুৰে, সেইকাৰণে মই বাতি এটাত পানী লৈ লৈছিলোঁ, অকণমান হাতত পানী লৈ লৈছোঁ। আৰু হেতা এখনেৰে এনেদৰে অকণমান মিহলি কৰি লৈছোঁ। দেখিছে আঠা আঠা হৈ গৈছে পুৰা। এতিয়া প্ৰথম লাড়ুটো মই বান্ধি আছোঁ। প্ৰথমতে টান কৰিব চাব নালাগে, প্ৰথমতে অকণমান গোল টাইপৰ কৰিব চাবলৈ, যিহেতু গৰম থাকে পুৰে। জানেই সকলোৱে, যোনসকলে নাজানে নতুন তেওঁলোকৰ বাবে কৈছোঁ। প্ৰথমটো মোৰ হ'ল, এতিয়া বাকীখিনিও মই তেনেকৈ একেলগতে বনাই ল'ম। আৰু যিমানে ঠাণ্ডা হৈ যাব সিমানে টানো হৈ যাব।
গতিকে এয়া আছিলে আজি মোৰ ৰেচিপি তিলৰ লাড়ু। পুনৰ আপোনালোকক আকৌ লগ পাম অন্য এটি ৰেচিপি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ আহিছোঁ, বাই।